প্ৰেমত মতলীয়া এগৰাকী বোৱাৰী মাতৃক বিচাৰি দুই কন্যাৰ কান্দোনৰ ৰোল প্ৰেমে নামানে কোনো বাধা প্ৰেমিকৰ ৰঙিল কোলাত গুলপীয়াৰ সপোন ৰচিবলৈ প্ৰেমিকাই নকৰেনো কি ঘটনাৰ স্থান চিলাপথাৰ লজ্জিত কৰিলে চিলাপথাৰবাসী ৰাইজক দুগৰাকী কন্যা সন্তানৰ সৈতে স্বামীৰ লগত এখন সুখৰ সংসাৰ কৰি থকা মেনাম দলেৰ জীৱনলৈ আহিল যৌৱনৰ নতুন ঠিকনা প্ৰেমত মতলীয়া মেনামে নতুনকৈ ৰঙিল সপোন ৰচিবলৈ পলাই গ'ল অন্য পুৰুষৰ সৈতে এৰি থৈ গ'ল স্বামীসহ দুই কন্যা ছোৱালীকেইটা বিচাৰি কেনে নাই মা বিচাৰিছে কালিও কান্দিছে আজিও কান্দিছে বিচাৰি পেলাই পাইছিলে আকৌ কালি পলাই গ'ল ছোৱালীটো এতিয়া ল'ৰাটো বিচাৰি আছে কি কৰিম উপায় নাই বিচাৰি দিব লাগে আপোনাৰ ছোৱালীজনীৰ নাম কি ছোৱালীজনীৰ পলাই যোৱা ছোৱালীজনীৰ নাম কি মানাম দলে ল'ৰাটো বি কান্দি আছে আজি গৰম উমাই পেলাই কান্দিছে যতে মানুহ পালে আনি দিব লাগে উল্লেখ্য যে এমাহৰ পূৰ্বে ঘৰৰ পৰা নিৰুদ্দেশ হোৱা এইগৰাকী মেনাম দলে প্ৰেমত মতলীয়া মেনাম দলেৰ চেন্নাইত কৰ্মৰত জোনাই চেমকৰৰ সমীধৰ মিপুন নামৰ এগৰাকী ব্যক্তিৰ লগত নতুন সংসাৰৰ মন মিল দুই কন্যা আছে আৰু মেনাম দলেৰ নতুন সংসাৰ ঘটনাটো হোৱাটো আজি একমাহ পৰ্যন্ত হৈছে একমাহ পৰ্যন্ত বিচাৰি সিদিনা চেন্নাইৰ পৰা আছে বুলি তাৰ পৰা খবৰ পাই চেন্নাইৰ পৰা আমি বহুত টকা খৰচ কৰি আনিছিলোঁ আনি পিনি ইয়াত দুদিনমান ৰাখিছিলোঁ দুদিনমান পিছত আমি ঘৰৰ সকলো আমাৰ পৰিয়াল আৰু দলৰ চব মিত্ৰৰ লগত আলোচনা কৰি আজি আলোচনা কৰিম বুলি ভাবিছিলোঁ তেতিয়া ৰাতিপুৱা প্ৰায় 3টা বা 2:30 আঢ়ৈটামান বজাত গুচি গ'লগৈ আজি বিচাৰি ডিমৌ আউটপোষ্টত গ'লোঁ তাত আমি লোকেশ্যন ট্ৰেক কৰিব দিলোঁ কিন্তু আউটপোষ্টৰ মানুহকেইটা যে লোকেশ্যন ট্ৰেকটো কৰি দিয়ে কিন্তু গুৰুত্বভাৱে নকৰে মানে কৰি দিছে বুলি কৰি দিয়ে কিন্তু আমাৰ লোকেশ্যন ট্ৰেকৰ কাৰণে ইহঁতে ইমান গুৰুত্বপূৰ্ণ দিয়া নাই ইয়াৰ কাৰণে আমাৰ প্ৰশাসনৰ ওপৰতে আমি বহুত আজি দুখ পালোঁ যাতে আৰু নেক্সট বাৰত এনেকুৱা প্ৰশাসনকেইটা কৰিব নালাগে আৰু আমাৰ বনীজন য'তেই নাথাকক ছোৱালী দুজনৰ কাৰণে ঘূৰি আহক তাৰে আমি কামনা কৰি আছোঁ আগতে একমাহ পূৰ্বে পলাই গৈছিল বুলি ক'ৰ পৰা আপোনালোকে সন্ধান পাইছিলে সন্ধানটো আমি বিচাৰি এনেকৈ মোবাইলৰ লগত চবৰ লগত কথা পাতোঁ কিন্তু ইহঁতে য'ত আছে এইটো কৈ নিদিয়ে মানে ইয়াৰ কাৰণে লাষ্টত গৈ তাক নিচা বাউজা দি পিনি তাক ঘূৰাই আনি পিনি তাক আহক তোৰ মা একদম বেমাৰত মৰা অৱস্থা আছে ইয়াৰ কাৰণে তহঁতে আহক বুলি এইদৰে তাৰপৰা আনি পিনি কালি আনিছিলোঁ কিন্তু আনাৰ পিছত ইয়াত চবে কালি গাঁৱৰ ৰাইজে আমাৰ সকলো ভাই ভনী ইয়াত মানে কালি বুজাওঁতে তাৰ অলপ মানে ৰাতি বুজাওঁতে থাকিম বুলি কৈ পিনে আজি ৰাতিপুৱা আকৌ সেইজন ল'ৰা শশীধৰ মিপুনৰ লগতে আকৌ পলাই গুচি গ'ল এই চমকং সৰু তেওঁৰ ছোৱালীয়ে বিচাৰি থকা নাই নেকি তাৰ ছোৱালীজনে মাকক বিচাৰি কান্দি আবতৰি হৈ গৈছে তেওঁ কি ফেচবুক বা ৰিলছ তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে নাই এই ফেচবুক এনেকুৱা কৰা নাছিলোঁ আৰু এনেকুৱা কৰা আমি দেখাও নাছিলোঁ আমি ভাবিছিলোঁ এই মেনাম দলে আগত আমাৰ নিজৰ ভাই ককা হিচাপে আগত চলি আছিল আৰু তেতিয়া ছোৱালীজনী বহুত সান্তনা আছিলে কিন্তু লাষ্টত কি হাৱা পালে জানো তাৰ পৰা মাজৰ পৰা এনেকুৱা মানে বিবাহ প্ৰেমত ভয় থাকিলেগৈ মানে মেনামৰ প্ৰথম স্বামীয়ে 17 আগষ্টত উভতাই আনে যদিও পুনৰ কালি পুৱতি নিশা মাতৃৰ গৃহৰ পৰাই পুনৰ সন্ধানহীন হ'ল মেনাম নহবনো কিয় বেচেৰিয়ে ৰঙিল প্ৰেমৰ সোৱাদ পাহৰিব কেনেকৈ
মানুহজনী মোৰ মানুহজনী কিবা বেলেগ এটা ল'ৰাৰ লগত পলাই গ'ল। ইফালে মাতৃক বিচাৰি দুই কন্যাৰ হিয়া ভঙা কান্দোন। পত্নী য'তেই আছে ঘৰলৈ উভতি আহিবলৈ দুৰ্ভগীয়া স্বামী ব্ৰিকেশ্বৰ দলেৰ আহ্বান। এতিয়া আপুনিয়েই কওক, তেওঁ নিৰুদ্দেশ হৈছেনে নে নতুন প্ৰেমৰ সোৱাদ ল'বলৈ পুনৰ ঢাপলি মেলিছে? মানুহজনী মোৰ মানুহজনী কিবা বেলেগ এটা ল'ৰাৰ লগত পলাই গ'ল। আপোনাৰ মানুহজনীৰ নাম কি? মই নাম দলে। কেতিয়াৰ পৰা পলাইছে? এতিয়া হ'ল 1 মাহমান হৈছে চাগে। ক'ৰ পৰা পলালে? 1 মাহমান পলাই চেন্নাইৰ পৰা আকৌ ঘূৰি আহিছিলেগৈ। তাৰপিছত আকৌ কালি আজি ৰাতিপুৱাকে 3টা বজাত এনেকৈ পলাই গ'ল। চেলালৈকে পলাই গৈছিল। এনেকুৱাই গৈছে চাগে, এতিয়াতো কা খবৰ পোৱা নাই। কেনেকৈ ঘূৰাই আনিছিলে তাৰ? এনেই আহিমগৈ বুলি কোৱাৰ কাৰণে আমি ঘূৰাই আনিছিলোঁগৈ। এনেকৈ নিজেও আহিছিলে। ঘূৰাই অনাৰ পিছত কেইদিন ইয়াত থাকিলে? 2 ৰাতিমান থাকিলে। 2 দিনমান আৰু 2 দিন। ল'ৰা ছোৱালী কেইজন? 2জন, ছোৱালী 2জন। আপুনি তাই কি আগ্ৰহ কৰিব, কি ক'ব বিচাৰে? কি এইটো চমকং গাঁৱৰ শশীধৰ বিপিন বুলি ল'ৰা এজনৰ লগত পলাইছে। পলাইছে। 1 মাহ পূৰ্বে পলাই গৈছিলে। তাত চেন্নাইত আছে বুলি আপোনালোকে গম পোৱা গৈছে? আচ্ছা, আপোনালোকে ল'ৰাটোক ধৰিব নোৱাৰে? ল'ৰাটোক ধৰিব পৰা নাই। থানাত এজাহাৰ দিছিলে? থানাত এজাহাৰ দিছিলোঁ। কি কৰোঁ মানে য'তে তাকক নাথাকক লাগে ন, এনে ছোৱালী 2জনক মৰম কৰি ঘূৰি আহিবলৈ আৰু চব ৰাইজকো কিবা য'ত ত'ত লগ পালে আমাক খবৰ এটা দিবলৈ অনুৰোধ জনালোঁ। ছোৱালীয়ে মাকক বিচাৰি আছে নে নাই? বিচাৰি আছে। কান্দি আছে